এতিয়ালৈকে যেটো আমি পাইছো আমাৰ যেটো মানে গণনাত আহিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এবাৰ আকৌ একবাৰ মুখ্যমন্ত্ৰীত্ব লাভ কৰিব কিন্তু এটা কিন্তু থাকি যায় যেটো হয়তো এটা কোৱাটো খুব লৰালৰি হৈ যাব হয়তো আৰু কেইটামান দিন গলে আমি এটো কৈ দিব পাৰিম আজি পহিলা বহাগ আৰু পহিলা বহাগৰ পৰাই পঞ্জিকাৰ শুভাৰম্ভ কৰা হয় নতুন বছৰটো কেনেধৰণে পাৰ হ'ব এই ক্ষেত্ৰত জ্যোতিষীসকলে জ্যোতিষ শাস্ত্ৰৰ জৰিয়তে বহুখিনি কথা ক'ব বিচাৰে বহুখিনি ভৱিষ্যতবাণী কৰে আৰু এবাৰ ইয়াৰ গুৰুত্ব এইভাবে বৃদ্ধি পাইছে যে নিৰ্বাচন হৈ গৈছে আৰু অহা মে মাহত নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব আজি আমি জানিবলৈ আহিছো নতুন বছৰটো অসমৰ বাবে কেনেকুৱা হ'ব কেৱল নিৰ্বাচনেই নহয় সামাজিকভাৱে বা ঠিক সেইদৰে প্ৰাকৃতিক দুৰ্যোগৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে কেনেকুৱা ফল আমি লাভ কৰিম আমি জ্যোতিষ শাস্ত্ৰৰ দৃষ্টিৰে সেই কথা জানিবলৈ আহিছো আমাৰ সৈতে আছে জ্যোতিষী শ্ৰী শ্ৰী ঘোষ ডাঙৰীয়া আমাৰ এই বিশেষ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো যে কি হ'ব এবাৰ আজি যেটো পঞ্জিকাৰ শুভাৰম্ভ কৰা হয় আপোনাৰ লোকৰ গণনাৰ পৰা কি পাইছে অসমখনৰ কেনেকুৱা হ'ব সামাজিক অৰ্থনৈতিক ৰাজনৈতিকভাৱে কি আপোনালোকে দেখা পাইছে একচুয়ালি 1433 আমাৰ জাতীয় উৎসৱ নতুন বছৰ ৰঙালী বিহু সবকে মই শুভেচ্ছা জ্ঞাপন কৰিছো ৰঙালী বিহুৰ আমি জ্যোতিষী মতে যেতিয়াই কোনো দেশ বা কোনো ৰাজ্যৰ যেতিয়া পৰিসীমা লৈ পেলাই যেতিয়া কিবা গণনা কৰো তেতিয়া মেদিনী জ্যোতিষৰ ওপৰত আমি 100% মানে 100% তাৰ ওপৰত ভৰসা কৰিব লাগে সেইটো ক্যালকুলেশনত আহে যদি আমি মেদিনী জ্যোতিষৰ ওপৰতে গণনা কৰি পেলাই যদি চাও আমাৰ যদি অকল অসমটো দেখো তেনেহলে অসমত কিন্তু এইবাৰ বহুত বানপানী বৰষুণ আৰু বানপানীত বহুত ক্ষয়ক্ষতি হোৱা ধান শস্যৰ ক্ষয়ক্ষতি হোৱাৰ সম্ভাৱনা বহুত বেছি আছে এটো মই আগতেও একবাৰ কৈ গলো যেটা জানুৱাৰীত মই কৈছিলো ঠিক তেনেকে বহাগৰ পৰা যেটো নতুন বছৰ আৰম্ভ হৈছে বছৰৰ প্ৰাৰম্ভিক অৱস্থাতে কিন্তু বৰ ধুমুহা বৰখনত অলপ প্ৰবলেম সৃষ্টি হ'ব দিগদাৰ দিব আমাৰ বিহুৰ যেটো আনন্দ হেতু অলপ ম্লান কৰাৰ সম্ভাৱনা ইয়াত দেখা গৈ আছে লগতে কিছু অগ্নিকাণ্ড দেখা গৈছে যে কোটবা অগ্নিকাণ্ড বা পানীত মানুহ নৈত পৰি পেলাই মৃত্যুবৰণ কৰিব এনেকুৱা অৱস্থাটো ইয়াত দেখা গৈছে আৰু যদি সমুকে ক'ব যাওঁ তেনেহলে গোটেই অসমত কিন্তু ভূমিকম্পৰ এটা প্ৰবল যোগ আছে ভূমিকম্প হোৱাৰ সম্ভাৱনা বহুত বেছি আছে কাৰণ মংগল আৰু বুধ এই দুইটা প্ল্যানেট yani গ্ৰহৰ যেটো পৰিকাঠামো যেটো মাপদণ্ড আমাৰ 2026ত 27 লকে যাব তো 2026 to 27 লকে ইয়াৰ ভিতৰত আমাৰ বহাগ আহিছে গোটেই বছৰটো আমি মোটামুটি পাইছো তিনটা মাহ যদি বাদ দিও তো আমি ভূমিকম্পৰ এটা ডাঙৰ লক্ষণ আমি ইয়াত দেখা গৈছে এটো হবই হ'ব দুই নম্বৰ কথা যেনেকৈ মই আগত প্ৰেডিক্ট কৰিছিলো যে আমাৰ আপাৰ অসমত অলপ প্ৰবলেম ক্ৰিয়েট হ'ব বম ব্লাষ্ট বা গুলি চালনা এনেকা হোৱাৰ সম্ভাৱনা আছে তো সেই সম্ভাৱনাটো এতিয়াও কিন্তু বিদ্যমান এনেকা ঘটনা আৰু দুই এক জায়গাত হোৱাৰ সম্ভাৱনাও আমি ইয়াত পাই গৈছো তো ওভাৰঅল যদি দেখো তেনেহলে আমাৰ এই বছৰ একটা দুৰ্যোগ পৰিস্থিতি থাকিব আৰু এই দুৰ্যোগ পৰিস্থিতিৰ ভিতৰে যদি আমি অসমৰ জনগণৰ কথা ভাবো জনগণৰ ভাল সাইটটো যদি দেখো তেনেহলে আমি মেদিনী জ্যোতিষৰ প্ৰথম হাউসটো দেখিব লাগিব য'ত নেপচুনে কি কৰে তাক ৰিপ্ৰেজেন্ট কৰে নেপচুনে ৰিপ্ৰেজেন্ট কৰে যদিও আমাৰ এনে নরমালি জ্যোতিষিত নেপচুনৰ কোনো তাত প্ৰভাৱ নাথাকে কিন্তু মেদিনী জ্যোতিষৰ নেপচুন প্লুটোৰ বহুত প্ৰভাৱ আছে তো নেপচুনৰ অৱস্থানটো জনতাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে ইয়াত কিন্তু জনতা yani ৰাইজৰ অসমবাসীৰ ৰাইজৰ ইনকাম লেভেল yani আয়টো বহাৰ সম্ভাৱনা বহুত বেছি আছে কিন্তু খৰচ অধিক হৈ যাব সেই সাইটটো চাব লাগিব আৰু এতিয়া যদি আমি ৰাজনীতিৰ কথালৈ আহো যে নিৰ্বাচন হৈ গৈছে অসমত এবাৰ সকলোৰে দৃষ্টি নিৰ্বাচনৰ ফলাফলৰ ওপৰত নিৰ্ভৰ আছে মানে ফলাফলৰ ওপৰত দৃষ্টি সকলোৰে আবদ্ধ আছে গতিকে আপোনালোকে কি পাইছে Actually, এইবাৰ যেটো অসমৰ যেটো নিৰ্বাচন হৈ গলগে সেই নিৰ্বাচনৰ ভিতৰতে অসমৰ ভিতৰত যোৰহাটৰ সিটটো এনি বহুত হাই ভোল্টেজ সিট আছিল তাৰ পিছত আমি মৰিয়ানিক ধৰিব পাৰি যি নহক তো যোৰহাটৰ পৰা যেটো মানে সিটটো যেটো একদম হট সিট হৈ আছে তাত দুইজন পাৰ্টি একজন হৈছে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া আৰু একজন হৈছে হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া এই দুইজনৰ ভিতৰতে খুব
টাফ এটা কণ্টেষ্ট আমি ইয়াত আগতেই মানে ইলেকশ্যনৰ আগতে মই ভৱিষ্যতবাণী কৰিলোঁ, এনেকুৱা প্ৰিডিকশ্যন কৰিলোঁ। এইটো প্ৰিডিকশ্যন হয়, আমি পূৰ্ব অনুমান কৰোঁ কেলকুলেশ্যনৰ মাধ্যমত আৰু মেদিনী জ্যোতিষৰ ওপৰত ভিত্তি কৰি পেলাই। ইয়াত প্ৰাৰ্থীৰ আকৌ ডেট অফ বাৰ্থ, টাইম অফ বাৰ্থৰো প্ৰয়োজন হৈ যায়গৈ। তো এইটো গণনা কৰি আমি দেখিছোঁ যে এই ক্ষেত্ৰত ইয়ানে যোৰহাট চিটটোক যদি আমি হট চিটটোক যদি দেখিবলৈ যাওঁ, তেনেহ'লে বিজেপি প্ৰাৰ্থী আমাৰ হৃদনেন্দ্ৰ নাথ গোস্বামী ডাঙৰীয়াৰ খুব অল্প মাত্ৰাত হ'লেও ভোটত আগবাঢ়ি গৈ পেলাই যোৰহাটত মানে চিটটো নিজৰ দখলত ৰখাৰ পূৰ্বাভাস আমি ইয়াত পাইছোঁ, আৰু এই কথাটো মই আগত কৈ গ'লোঁ। তো এইটো যোৰহাটৰ অৱস্থা আছে। এইবাৰ যদি সৰ্বাংগীনভাৱে আমি গোটেই অসমটোক যদি চাওঁ, তেনে অসমত হাঁহি মেলি বিজেপি আকৌ একবাৰ নতুন মন্ত্ৰিত্ব গঠন কৰিব। তো কিমান দিনৰ মন্ত্ৰিত্ব পাব, কাৰণ কিবা এটা ঘটনা মই শুনা পালোঁ 2 দিনত যে ইলেকশ্যন কি কয় 3 বছৰ বা 4 বছৰ মূৰতে আকৌ ইলেকশ্যন হোৱাৰ সম্ভাৱনা আছে। ইমানটো মই কনফাৰ্ম নহয়, তথাপিও যে বিজেপি এইবাৰ সেই সাক্ষী মাৰিব আৰু আকৌ নতুনকৈ চৰকাৰ গঠন কৰিব। এইবাৰ আমি পলিং পাৰ্চেণ্টেজটো পাই গ'লোঁ চব জেগাত। তো পুলিং পাৰ্চেণ্টেজটো পোৱাৰ পিছত আমি যেতিয়া আকৌ একবাৰ কেলকুলেশ্যন কৰিলোঁ, তেতিয়াও মই কৈছিলোঁ যে 80 পৰা 85 to 90 চিট বিজেপি দখল কৰাৰ সম্ভাৱনা বহুত বেছি আছে। UDFI যিটো আছে, UDF তেখেতৰ 3 পৰা 4টা, যদি খুব অধিক হয় এটা টলাৰেঞ্চ কৰিলে 5টা চিট তাত যাব, আৰু কংগ্ৰেছ 30, 35, 30, 35, 34 এনেকুৱা ভিতৰত থকাৰ সম্ভাৱনা আছে ইয়াত। আৰু এতিয়া আমি যদি মুখ্যমন্ত্ৰীৰ বিষয়ে পাতিবলৈ যাওঁ, অসমত মুখ্যমন্ত্ৰীক লৈ বহুত চৰ্চা আমি সামাজিক মাধ্যম ইত্যাদি দেখা পাই থাকোঁ। আপোনালোকৰ জ্যোতিষৰ দৃষ্টিৰে কি দেখা পাইছে? জ্যোতিষী দৃষ্টিত যদি আমি দেখোঁ, তেনেহ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তো মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনাটো প্ৰবল, তেখেতে মুখ্যমন্ত্ৰী হ'ব। কিন্তু তাৰ পিছতো যদি অলপ গহীনভাৱে গণনা কৰা যায়, তো ইয়াত অলপ খেলি মেলি হৈ যায়গৈ। কিন্তু এতিয়া খুব লৰালৰি হ'ব সেই কথাটো কৈ দিয়াটো যে আগত গৈ কি হ'ব। তো এতিয়ালৈকে যিটো আমি পাইছোঁ, আমাৰ যিটো মানে গণনাত আহিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইবাৰ আকৌ একবাৰ মুখ্যমন্ত্ৰীত্ব লাভ কৰিব। কিন্তু এটা কিন্তু থাকি যায়, যিটো হয়তো এতিয়া কোৱাটো খুব লৰালৰি হৈ যাব, হয়তো বা আৰু কেইটামান দিন গ'লে আমি এইটো কৈ দিব পাৰিম। আৰু মৰিয়নি আৰু শিৱসাগৰ, যিহেতু জ্ঞানশ্ৰী বৰা আছিলে ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে, ঠিক সেইদৰে অখিল গগৈ ডাঙৰীয়াৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে শিৱসাগৰ সমষ্টিত। ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হৈছে, কি হ'ব ফলাফল কেনে দেখা পাইছে? মই বিশেষকৈ যোৰহাট আৰু মৰিয়নিটোৰ ওপৰতে বিশেষকৈ এইটো কেলকুলেশ্যন কৰিছোঁ, গণনা কৰিছোঁ। তো ৰূপজ্যোতি কুৰ্মী আৰু ডক্টৰ জ্ঞানশ্ৰী বৰা এই দুজনৰ ভিতৰত এটা যোৰহাটৰ লেখীয়া এটা ফাইট এটা হোৱাৰ সম্ভাৱনা ইয়াত আমি মৰিয়নিটো পাইছোঁ। কিন্তু মৰিয়নিত যিটো ডক্টৰ জ্ঞানশ্ৰী বৰা যে আছে, তেখেতৰ ডেট অফ বাৰ্থটো মই সংগ্ৰহ কৰিব পৰা নাই, বহুত চেষ্টাও কৰিছিলোঁ। তো তাৰপিছত মই এককভাৱে চাবলৈ গ'লোঁ। তো মৰিয়নিৰ যিটো ক্ষেত্ৰফল, সেই ক্ষেত্ৰফলটো মই ওলালোঁ 441.89 বৰ্গ কিলোমিটাৰ। তাৰ টোটাল ভোটাৰ কিমান আছে সেইটো ওলালোঁ যে 1,64,989। পুৰুষ কিমান ভোটাৰ আছিলে সেইটো হৈছে 80,156, আৰু মহিলা হৈছে 84,832। ইয়াৰ লগতে যিটো ট্ৰেন্সজেণ্ডাৰ এটা মাত্ৰ ভোট আছিলে। এতিয়া এই হিচাপে যেতিয়া আমি ৰূপজ্যোতি কুৰ্মীৰ নাম ৰাখি লৈ পেলাই, তেখেতৰ চন্দ্ৰ ৰাখি নামৰ প্ৰথম অক্ষৰ লৈ পেলাই যেতিয়া আমি এটা গণনা কৰি ওৱান ছাইডেড চাৰ্ট বনাইছোঁ, সেই চাৰ্ট বনোৱাৰ লগে লগে আমি দেখিলোঁ যে ৰূপজ্যোতি কুৰ্মীৰ আৰু মেদিনী জ্যোতিষীৰ যিটো প্ৰথম ঘৰটোত যিটো নেপচুনে যিটো পজিটিভ প্ৰভাৱ দিছে, বিশেষকৈ মহিলা ভোটাৰৰ ওপৰতে, তো ৰূপজ্যোতি কুৰ্মীৰ পাল্লাটো অলপ ভাৰী দেখিছোঁ, তেখেতৰ জেগাটো অলপ ধুনীয়া দেখিছোঁ। তো সূৰ্যৰ যিটো সূৰ্য সজাই ৰজাক ৰিপ্ৰেজেণ্ট কৰে, তো এই জেগাত সূৰ্য বলটো ৰূপজ্যোতি কুৰ্মীৰ ভাগ্যত খুব দেখা গৈছে, তেখেতৰ নাম ৰাখি আৰু চন্দ্ৰ ৰাশিৰ ওপৰতে, আৰু তাৰ যিটো পৰিধি আছে গোটেই মৰিয়নি তাৰ ওপৰতে। যদিও হাই কণ্টেষ্ট হ'ব, কিন্তু মোৰ গণনা অনুসৰি এটা মই পূৰ্ব অনুমান দিব পাৰি যে ৰূপজ্যোতি কুৰ্মী সেই সাক্ষী মাৰিব মৰিয়নি চিটৰ পৰা। এতিয়া আমি ৰাজনীতিৰ পৰা পুনৰ আগবাঢ়িব বিচাৰিছোঁ যে অসমৰ সামগ্ৰিক পৰিস্থিতি পৰিৱেশ কেনেধৰণৰ হ'ব, যে মানুহবিলাক সুখী হৈ থাকিব পাৰিব নাই? মানে সকলোৱে সুখেই বিচাৰোঁ নহয় জানো? যিয়ে নকৰোঁ, আপোনাৰ টকা পইচা ঘটাৰ পৰা আৰম্ভ কৰি বেমাৰ আজাৰ ইত্যাদি ইত্যাদি সকলোৱে সুখ বিচাৰোঁ। গতিকে এই বছৰটোত আমি সুখী হৈ থাকিব
পাৰিম নে নাই? চাওক একচুৱেলি কথা হৈছে যে সুখটো আমি সদায় বিচাৰোঁ, আমি পজিটিভটোৱে ভাবোঁ। এতিয়া পজিটিভ বা সুখ যেতিয়া আমি ভাবোঁ তাত যদি অলপ দুখ আহি যায় তেতিয়া আমাৰ দুখটোৰ আঘাতটো বহুত বেছি অনুভৱ হয়, ফিলিংটো তেনেকুৱা আহে যে দুখটো বহুত বেছি হৈ গৈছে। এইকাৰণে আমাৰ 2026-27 yani আমাৰ যিটো 1433 নতুন বৰ্ষ, এই বৰ্ষ বহাগ মাহৰ পৰা এটাই পজিটিভ ৱৰ্ক কৰিব লাগিব যে কি কৰিব লাগে যে দুখ যিটো বেয়া হৈছে নিজৰ জীৱন সেইটোকে আপন কৰি ল'ব লাগে। যদি দুখটোক আমি আপন কৰি লওঁ তেনেহ'লে তাৰ ভিতৰত যিটো অলপ সৰু সৰু সুখ পাম, সেই সুখটো তেতিয়া আমাৰ ওচৰত বৰ ডাঙৰ লাগিব। এইবাৰ যদি গণনা কৰি যাওঁ গোটেই অসমৰ ৰাইজৰ ওপৰতে যদি গণনা কৰোঁ, মেদিনী জ্যোতিষৰ ওপৰতে, মুণ্ডেন জ্যোতিষৰ ওপৰতে যদি কেলকুলেশ্যন কৰোঁ, তো এই বছৰটো অসমৰ জনগণে অধিক লাভৱান হ'ব, তাৰ কৰ্মত উন্নতি হ'ব, প্ৰমোশ্যনৰ ছাইডটো বহুত বাঢ়িব, জব পোৱা চাকৰি পোৱাৰ পাৰ্চেণ্টেজো এইবছৰ বাঢ়িব, বিজনেছত নতুনভাৱে আপোনাৰ কি কয় নতুনকৈ যে বিজনেছ অ'পেন কৰে সেই নতুন বিজনেছ খোলাৰ মানে প্ৰৱণতা বহুত বাঢ়িব। ইয়ানি আৰ্থিক দিশৰ পৰা আমাৰ অসমৰ জনগণ, অসমৰ ৰাইজ বহুত পজিটিভ পাব। গভমেণ্ট জব কৰাৰ যিমান অসমবাসী আছে যিটো গভমেণ্ট জব কৰে, চৰকাৰী কৰ্মচাৰী, তেখেতৰো মানে বেতনৰ ইয়ানি চেলাৰী বৃদ্ধি হোৱাৰ সম্ভাৱনা ইয়াত বহুত বেছি আছে। বা যোনে ৰিটায়াৰমেণ্ট লৈ লৈছে তেখেতৰো নতুনকৈ কিবা এক্সট্ৰা পইচা পোৱাৰ চৰকাৰৰ ছাইডৰ পৰা পোৱাৰ সম্ভাৱনা বহুত আছে। অৰ্থাৎ আমি যদি দেখোঁ যে ইনকাম লেভেল বহুত ঠিক আছে, কিন্তু আমি অসমবাসী ৰাইজ কি হৈছে অলপ ভাবুক হয়। আমি পইচাটো হাতত পালে গাড়ী এখন লৈ ল'লোঁ, কিবা এটা কিনি ল'লোঁ, কৰি পেলাই পইচাটো হাতৰ পৰা আমাৰ গুচি যায়। সেই জেগাত আমি ধ্যান দিব লাগিব। পইচাটো পোৱাৰ লগে লগে আমি পইচাটো ৰিজাৰ্ভ কৰিব লাগিব আৰু ক'তবা ইনভেষ্ট কৰিব লাগিব। কাৰণ পইচা ইনভেষ্ট কৰিলে পইচা আহিব, নহ'লে কিন্তু যিমান উন্নতি মই এইবাৰ দেখিছোঁ অসমত, কিন্তু যদি খৰচৰ হাতটো যদি ৰাইজে যদি ধৰি ৰাখিব নোৱাৰে তেনেহ'লে এই একেটা কথা হৈ যাব যোৱাবাৰৰ লেখা। সুধিব বিচাৰিছোঁ এটা কথা, যে যি ভূমিকম্পৰ কথা ক'লে, বানপানীৰ কথা ক'লে, ক্ষয় ক্ষতি কিমান হ'ব? ভূমিকম্প সঁচাকৈ বহুত বিস্তৰ ক্ষতি কৰিব নে আমি যিটো দেখা পাওঁ যে 3.4, 2.9 তেনেধৰণৰ যিবোৰ সৰু সৰু ভূমিকম্প তেনেকুৱা, মানে কেনেকুৱা আপোনালোকে ধাৰণা কৰিছে? মই লাষ্ট টাইম বোধহয় আপোনাৰ চেনেলতে কৈছিলোঁ যে অলপ মানে 4ৰ ওপৰত, 4 ৰিক্টাৰ স্কেলত 4ৰ ওপৰত আহিব মোটামুটি। তো বহুত কেইটা মই কোৱাৰ পিছত আহিলে, এইবাৰো কৈছোঁ ইয়াতছেও বেছি আহিব পাৰে, মানে 4.5 ক্ৰছ কৰি যাব, 5 পাব পাৰে, এনেকুৱা অৱস্থা কিন্তু হৈ আছে। হয়তো তাৰ মূল কেন্দ্ৰ ম্যানমাৰো হ'ব পাৰে, ভূটানো হ'ব পাৰে, কিন্তু নৰ্থ লখিমপুৰো হ'ব পাৰে, এনেকুৱা জেগাত হোৱাৰ সম্ভাৱনা বহুত আছে। কিন্তু ভূমিকম্পৰ কথা হৈছে যে আমি পাৰ্টিকুলাৰ ঠাইটোতো কৈ দিব নোৱাৰি, কিন্তু আমি যেতিয়াই মুণ্ডেন এষ্ট্ৰলজি দেখোঁ তেতিয়া আমি তাক আকৌ একবাৰ ৰিপিট কৰি দিছোঁ, মংগল আৰু বুধ এই দুইজনৰ যিটো নেগেটিভ প্ৰভাৱ এই 2026-27 মাজত উৎপন্ন হৈছে, তাত কিন্তু প্ৰবল ভূমিকম্প, অগ্নিযোগ হোৱাৰ সম্ভাৱনা বহুত বেছি আছে। বানপানীটো মই আগতে কৈ গ'লোঁ, এতিয়া বৰষুণটো অধিক হ'ব, ধুমুহা বহুত হ'ব, বানপানীও বহুত হ'ব। ইয়াত আমাৰ খেতিপথাৰৰ খুব ব্যাপক হ'ব, আপোনাৰ যিটো গৰু, ম'হ, ছাগলী, মানুহৰ যিটো গৃহপালিত জন্তু আছে তাৰো ক্ষয় ক্ষতি হ'ব, আৰু আপোনাৰ খেতিপথাৰতো বহুত ক্ষতি হোৱাৰ সম্ভাৱনা আছে। তো আগে ভাগে যদি আমি অলপ প্ৰিভেনশ্যন লৈ লওঁ তেনেহ'লে ইয়াৰ পৰা অলপ চলপ ৰক্ষা পাব পাৰি। মই শেষ কৰিম, তাৰ পূৰ্বে শেষত এটা কথা জানিব বিচাৰিছোঁ, এনে কি উপায় আছে যি উপায় যদি আমি সদায় সাধাৰণ লোকসকলে অৱলম্বন কৰোঁ, এনেধৰণৰ ঋণাত্মক যিবোৰ দিশ আছে বা ঋণাত্মক যিবোৰ ঘটনা আছে তাৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ, তেনেকুৱা কিবা এটা উপায় দিব নেকি? মই সৰু দুটা উপায় দিছোঁ, নিশ্চয় সৰু উপায় দুটা কৰিব, এই জীৱনত বহুত ডাঙৰ ফল আহিব। প্ৰথমটো হৈছে এই বহাগৰ প্ৰথম অৰ্ধতে, মানে বহাগ আজি ষ্টাৰ্ট হৈছে, বহাগ মাহৰ প্ৰথম অৰ্ধতে যিকোনো নৱগ্ৰহৰ মন্দিৰত গৈ পেলাই বা কোনো গণক তেখেতক ঘৰত মাতি পেলাই ক'লা ছাতি এটা নিশ্চয় দান কৰিব। ক'লা ছাতিৰ লগে লগে ক'লা তিল অলপ দান কৰিব, অলপ অৰিহণা দিব, কিবা যদি ভোজনী দিব বিচাৰি দিব। ক'লা ছাতিটো চবেই দান কৰিব, কাৰণ ছাতিয়ে আমাক বৰষুণৰ পৰা, ৰ'দৰ পৰা, ধুমুহাৰ পৰা ৰক্ষা কৰে। তো ছাতি এটা দান কৰিব পৰিয়াল হৈ পেলাই, এইটো হৈছে 1। 2 নম্বৰ, হনুমান চালিচা নিশ্চয় চবে পঢ়িব। ৰাতিপুৱা গধূলি যেতিয়া আপুনি টাইম পায় 7 বাৰ পঢ়িব লাগে, কিন্তু আপুনি একবাৰেই পঢ়ক, ডেইলি একবাৰ হনুমান চালিচা পঢ়ক, আৰু মহামৃত্যুঞ্জয় মন্ত্ৰ নিশ্চয় গাব। ওম ত্ৰাম্বকম যজামহে সুগন্ধিম পুষ্টিবৰ্ধনম উৰ্বাৰুকুমেব বন্ধনম মৃত্যুৰ মুক্ষীমামৃতাৎ হৰ হৰ মহাদেৱ। তো মৃত্যুৰ ক্ষণৰ পৰাও মহামৃত্যুঞ্জয় মন্ত্ৰই আমাক কিন্তু উভতাই লৈ আনে। ধন্যবাদ জনাইছোঁ। গতিকে জ্যোতিষী শ্ৰী ঘোষ ডাঙৰীয়াই দুটা উপায় আগবঢ়াইছে যে এই বছৰটো
আমাৰ বাবে প্ৰাকৃতিক দুৰ্যোগে হওক বা তেনেধৰণৰ বিভিন্ন দিশৰ পৰা বিশেষ সুখদায়ক নহ'ব বুলি জানিবলৈ দিছে আৰু তাৰ বাবে সকলোকে নিজে প্ৰস্তুত হ'ব লাগিব নিজস্ব শৈলীৰে আৰু তাৰ মাজতে যদিহে আপুনি আধ্যাত্মিকতাক বিশ্বাস কৰে বা জ্যোতিষবিদ্যাক যদি বিশ্বাস কৰে তেনেহ'লে এই দুটা যে নিয়মৰ বিষয়ে তেখেতে ক'লে সেয়া আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ